নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনাক আন্তৰিক স্বাগত কৰিছোঁ। আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। আপুনি যদি ভগৱান ভোলানাথৰ এজন প্ৰিয় ভক্ত হয় তেন্তে কথাখিনি জনাটো খুবেই প্ৰয়োজন। ভগৱান ভোলানাথক যি ভক্তই ভাল পায়, তেওঁক যিয়ে আৰাধনা কৰে, সেই ভক্তৰ লগত মহাদেৱৰ ৫টা শক্তিয়ে সদায় বিৰাজমান হৈ থাকে। প্ৰিয় দৰ্শক, ভগৱান শিৱ কালৰো কাল মহাকাল হিচাপে চিহ্নিত। তেওঁৰ কাৰণে না দেৱতা না দানৱ, কোনোবা সৰু কোনোবা ডাঙৰ, না কোনোবা প্ৰিয় না কোনোবা অপ্ৰিয়, তেওঁ সকলোকে সমানে চায়। যদি কোনো ৰাক্ষসেও ভোলানাথক ভক্তি কৰে, তেতিয়াও ভগৱান ভোলানাথে ভক্ত হিচাপেই স্বীকাৰ কৰি লৈছে। সেইকাৰণে ভোলানাথক দেৱৰো দেৱ মহাদেৱ বুলি কোৱা হয়। যদি আপুনি ভগৱান মহাদেৱক ধ্যান কৰে, নিৰন্তৰে তেওঁৰ নাম লৈছে বা তেওঁৰ পূজা কৰে, তেনেহ'লে এই ৫টা মহাশক্তিয়ে সদায় আপোনাক ৰক্ষা কৰি আহিছে, কৰ্মক সদায় শুদ্ধ দিশে আগবঢ়াই নিছে আৰু লগতে প্ৰতিটো ক্ষেত্ৰত ভালভাৱে বিঘ্ন নোহোৱাকৈ চলাই থাকে। কিয়নো ভগৱান ভোলানাথৰ লগত ৫জন এনেকুৱা দেৱতা আছে, যি ভগৱান ভোলানাথৰ লগত সদায় জড়িত হৈ থাকে। যি ভক্তই মহাদেৱক পূজা আৰাধনা কৰে বা নিৰন্তৰে তেওঁৰ নাম লয়, তেওঁৰ লগত ৫টা মহাশক্তিয়ে স্বয়ং নিজেই আহিবলৈ আৰম্ভ কৰি দিয়ে আৰু তেওঁক ভগৱান মহাদেৱৰ লগতে এই ৫টা মহাশক্তিৰ হিচাপে ভক্তই সদায় কাষতে পাই থাকে। সকলোতকৈ প্ৰথমতে যি মহাশক্তি, যিজন দেৱতাই আপোনাৰ লগত থাকে, সেইজন দেৱতাৰ হৈছে কাল ভৈৰৱ। কাল ভৈৰৱ ভগৱান শিৱৰ ৰুদ্ৰ ৰূপ। কাল ভৈৰৱ কালতকৈও ডাঙৰ হয়। যি কালতকৈও ডাঙৰ কাল ভৈৰৱ, তেওঁৱে ভগৱান শিৱ হয়। কাল ভৈৰৱ ভূত প্ৰেত পিশাচ এই সকলৰ ওপৰত অধিপতি, তেওঁৱেই ৰজা হয় আৰু তেওঁ অনুমতি নোহোৱাকৈ বেয়া শক্তিয়ে আপোনাক অহিত কৰিব নোৱাৰে। যি ভগৱান শিৱক ভক্তি কৰি থাকে, তেনে ভক্তৰ ওপৰত স্বয়ং ভগৱান কাল ভৈৰৱৰ অসীম কৃপা থাকে। যি ভক্তৰ লগত স্বয়ং কাল ভৈৰৱ থাকে, সেই ভক্তই চিন্তা কৰিব লগা একো কথাই নাথাকে। আৰু দ্বিতীয়জন যি মহাশক্তি আপোনাৰ লগত থাকে, সেইজন হৈছে নন্দী। আৰু নন্দী ভগৱান শিৱৰ অতি প্ৰিয় হয়, যি সদায় ভগৱান শিৱৰ চৰণতেই ভক্তি কৰি থাকে। নন্দীয়ে ভগৱান শিৱক নিজৰ কান্ধৰ ওপৰতেই বহাই লয়। যি ব্যক্তিয়ে ভগৱান শিৱক ভক্তি কৰে, স্বয়ং নন্দী মহাৰাজে ভক্তক ৰক্ষা কৰে আৰু সেই ভক্তৰ বিপদ আপদ দূৰ কৰে। আৰু সকলোতকৈ ডাঙৰ কথা এইটোৱেই, ভক্তৰ কথা ভগৱান শিৱৰ ওচৰত শীঘ্ৰে খবৰ দিয়ে। গতিকে ভগৱান শিৱৰ ভক্ত অতি সোনকালে মনৰ ইচ্ছা পূৰ্ণ হয়। তৃতীয়জন মহাশক্তি, যি নিজেই স্বয়ং আপোনাক ৰক্ষা কৰে, তেওঁ হৈছে বীৰভদ্ৰ। বীৰভদ্ৰ ভগৱান শিৱৰ জটাৰ পৰা জন্ম হৈছে। বীৰভদ্ৰ তেওঁ অত্যন্ত শক্তিশালী। তাৰ অনুমান ইয়াৰ পৰা ল'ব পাৰিব যে ৰজা দক্ষক সহজতে পৰাজিত কৰিবলৈ কাৰো পক্ষে সহজ কথা নাছিল। সেই ৰজাই বীৰভদ্ৰ দিব্য ৰূপক দেখি ভয় কৰিছিল আৰু বীৰভদ্ৰ হাততেই মৃত্যু ঘটিছিল। আপুনি ভগৱান শিৱক পূজা কৰিলে স্বয়ং বীৰভদ্ৰ ৰক্ষণপ্ৰাপ্ত হয় আৰু আপোনাৰ জীৱনত আহি থকা বেয়া শক্তিবোৰ ভগৱান বীৰভদ্ৰই সকলো নষ্ট কৰি দিয়ে। চতুৰ্থ মহাশক্তি, যিটো যাৰ আগত কোনো ধৰণৰ বেয়া শক্তি, সংকট, দুখ সকলো নষ্ট হৈ যায়, সেই মহাশক্তি হৈছে বীৰ হনুমান। এই সময়ত সহজতে প্ৰসন্ন কৰি কৃপা লাভ কৰিব পৰা মহাশক্তি হৈছে বীৰ হনুমান। যিদৰে বাবা হনুমানে প্ৰভু শ্ৰীৰামৰ সকলো সংকট দূৰ কৰিছিল, সেইদৰে ভগৱান শিৱক পূজা কৰা সকলোকো সদায় তেওঁ সকলো সংকট দূৰ কৰি দিয়ে। যাৰ লগত হনুমান বাবাৰ কৃপাপ্ৰাপ্ত হয়, তেওঁ জীৱনৰ সকলো কষ্ট লাহে লাহে দূৰ হৈ পৰে, মনৰ ভয় দূৰ হ'ব লয় আৰু তেওঁ নিৰ্ভয় হৈ ক্ষমতাশালী হৈ পৰে। আৰু যি শেষৰ মহাশক্তি, যি আপোনাৰ জীৱনত তেওঁৰ নাম ল'লেই জীৱন সফল হৈ পৰে, প্ৰভু শ্ৰীৰাম। প্ৰভু শ্ৰীৰাম ভগৱান মহাদেৱৰ ইষ্টদেৱ হয় আৰু ভগৱান শিৱই সদায় প্ৰভু শ্ৰীৰামৰ নাম নিৰন্তৰে জপ কৰে। যিয়ে ভগৱানে শিৱ পূজা কৰে বা তেওঁৰ নাম জপ কৰে, গতিকে নিজৰ ইষ্টদেৱতাৰ পূজা কৰা সকলৰ ওপৰত ভগৱান ৰামে বিশেষ কৃপা কৰে। যদি
শিৱলিংগত জলৰ্পণ কৰা সময়ত প্ৰভু শ্ৰীৰামৰ মন্ত্ৰ কয়, তেতিয়া ভগৱান ৰাম আৰু শিৱ দুয়োজন প্ৰসন্ন হয়। যদি এইদৰে ভগৱান শিৱ পূজা আদি নাম জপ কৰে, তেনেহ'লে এই 5টা মহাশক্তিয়ে সদায় আপোনাক ৰক্ষা কৰিব আৰু সদায় আপোনাৰ লগত থাকিব। প্ৰিয় দৰ্শক, ভিডিঅ'টোত আজিলৈ ইমানেই আছিল। এটা লাইক কৰি ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গ সকলোলৈ শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।